এবাৰৰ কৃষক সভা গোৱালপাৰা জিলা কমিটিয়ে বিশেষকৈ গৰীব খেতিয়কৰ সমস্যাবিলাক লৈ আজি আমি আন্দোলন কৰিছোঁ। আপোনালোকে দেখিছে যে আজি চৰকাৰে বনাঞ্চল ৰক্ষাৰ বাবে উচ্ছেদ কৰিছে। আমি যে খুব ভাল কথা, কিন্তু সেইবিলাক মানুহ এটা সংস্থাপন দিয়ক, সংস্থাপন উচ্ছেদ কৰক। তেওঁলোক যিটো সংস্থাপন দিয়ে উচ্ছেদ কৰিবই নালাগে, তেওঁলোকে নিজে নিজে গুচি যাব, কিন্তু সেইটোতো কৰা নাই। তেওঁলোকে বনাঞ্চল আইন ৰক্ষাৰ কথা কৈছে, কিন্তু সেই বনাঞ্চলৰ মাটি আজি ৩,৫০০ বিঘা মাটি দিব বিচাৰিছে কোম্পানীক। এইটো কোন ধৰণৰ যুক্তিৰ কথা? আৰু তেওঁলোকে বনাঞ্চলৰ ৰক্ষাৰ কথা কৈছে, যি বনাঞ্চলৰ ২০০৬ চনৰ যি বনাঞ্চল আইন আছে, য'ত গোৱালপাৰাৰ আজি মেক্সিমাম মানুহ ট্ৰাইবেল, গাৰো, বড়ো, ৰাভা, তেওঁলোকতো আজিলৈকে মাটি এক টুকুৰাও দিয়া নাই। যিটো আইন এখন আছে, তেওঁলোকে সেই আইনটো কিয় কাৰ্যকৰী কৰা নাই? আজি বসুন্ধৰাৰ ক্ষেত্ৰত তেওঁলোকে কি কৈছে যে মানুহ পাত্তা দিব, কিন্তু আজিতো মানুহক পাত্তা দিয়া নাই। যি কেইজনমান সীমিত মানুহক পাত্তা দিছে, কিন্তু কিমান টকা লৈছে তেওঁলোকে? এক কঠা মাটিত ১,৩০,০০০ টকা লৈছে। আনফালে গোৱালপাৰা চহৰত যিখন আপোনাৰ হৰি সভা আছে, এখন সকলো ধৰ্ম অনুষ্ঠান এখন, তাৰ সকলো পূজা পাতল হয়, কিন্তু সেই তেওঁলোকক মাতি দিছে, কিমান টকা লৈছে? প্ৰিমিয়াম ৫,৭০,০০০ টকা প্ৰিমিয়াম লৈছে। এই ধৰণৰ কাৰোবাৰ কৈছো। আজি আমি দাবী কৰিছো যে ভূমি জৰীপ কৰক, জৰীপ কৰি যিবিলাক ভূমিহীন মানুহ আছে তেওঁক মাটি দিয়া ব্যৱস্থা কৰক। যিবিলাক ৰাস্তা ঘাট আছে, আপুনি চাব আজি লখিমপুৰ জলচৰ, আপুনি গোৱালপাৰা জিলাৰ এনে এটা ৰাস্তা নাই, বেছিভাগ ৰাস্তা যি বিৰস্ত হৈছে। এই ঠিকাদাৰবিলাকে কাম কৰে, ঠিকাদাৰবিলাক কাম কি কৰিব, পৰা ২ ঘণ্টা ১.৫ বছৰ বা ১ বছৰ পিছত ৰাস্তাবিলাক বিৰস্ত হৈ গৈছে। প্ৰাককলন অনুমানে তেওঁলোকে কাম নকৰে, ডিপাৰ্টমেণ্টে কোনো তেওঁলোকৰ ব্যৱস্থা নকৰে। আৰু আপোনালোকে জানে যে বঙাইগাঁও এজন আপোনাৰ ইঞ্জিনিয়াৰ যে আত্মহত্যা কৰিব লগা হ'ল, কি কাৰণত আত্মহত্যা হৈছিল? কাম নকৰা কৰি প্ৰেছাৰ দিছে, যাৰ ফলত এই অৱস্থাটো হৈছে। গতিকে আমি দাবী কৰিছো যে এই ধৰণৰ ৰাস্তা ঘাটবিলাক কৰিব লাগে, যে মেৰামতি নহয়, ইনকুৱাৰী কৰিব লাগে, তাৰ ব্যৱস্থা কৰিব লাগে, সময়মতে কামবিলাক হয়। এইটো দাবী। জলসিঞ্চনৰ যিবিলাক ৫০খন আঁচনি, আজি গোৱালপাৰা ৫৭খনে ৫০খনে বিনষ্ট হৈ আছে, সেইবিলাক মেৰামতি কৰক। আৰু আমি লক্ষ্য কৰিছো যে আজি যধে মধে উচ্ছেদৰ জাননী দিছে। হাতীপাৰা অঞ্চলত যি পাট্টাভুক্ত মাটি, সেই পাট্টাভুক্ত মাটিত তেওঁলোকে উচ্ছেদৰ জাননী দিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমি বাৰে বাৰে কৈছো যে ফৰেষ্ট আৰু ৰাজহ বিভাগে সীমা নিৰ্ধাৰণ কৰক, কিন্তু সেইটো তেওঁলোকে কৰা নাই, যাৰ ফলত আচিৰিবোটে সেনেকে উচ্ছেদ কৰিছে আৰু এতিয়া হাতীপাৰা মানুহকো উচ্ছেদৰ জাননী দিছে। গতিকে এই দাবীবিলাক লৈ আমি আজি এই আন্দোলন কৰিছো। আমাৰ আন্দোলনটোৰ মূল উদ্দেশ্য হৈছে, আশা কৰিছো যে চৰকাৰে এইটো বিবেচনা কৰিব আৰু অনেক ঠাই অহা দিনত আৰু ব্যাপক আন্দোলন কৰিবলৈ বাধ্য হ'ব।